নমস্কাৰ মই পূৰ্ব সকলোকে স্বাগতম জনাইছোঁ কাইলৈ মাঘ মাহৰ শুক্ল পঞ্চমী আৰু এই শুক্ল পঞ্চমীৰ দিনাখনে পালন কৰা হয় সৰস্বতী পূজা আৰু এই সৰস্বতী পূজা হ'ল বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আৰু এই দিনটোত প্ৰত্যেকজন শিক্ষা গ্ৰহণকাৰী অৰ্থাৎ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে শুভ দিন আৰু এই দিনটো যদি ভালদৰে উদযাপন কৰিব পাৰি উদযাপন মানে সেৱা পূজা সেৱা বিধি যদি কৰিব পাৰি তেনেহ'লে প্ৰত্যেকজন শিক্ষাৰ্থীৰ যি শিক্ষাৰ বাধা আছে সেই বাধাবিলাক দূৰ হ'ব গতিকে এই দিনটো কেতিয়া পালন কৰা হয় আৰু কেনেকৈ পালন কৰা হয় তাকে জানি লওঁ আহক জ্যোতিষাস্ত্ৰ অনুসৰি শুক্ল পঞ্চমী পৰিছে 13 ফেব্ৰুৱাৰী আবেলি 2:41 পৰা 14 ফেব্ৰুৱাৰী 12:09 আৰু এইখিনি সময় শুক্ল পঞ্চমী অৰ্থাৎ সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ বিশেষ যদি মুহূৰ্তৰ কথা কওঁ তেনেহ'লে 14 ফেব্ৰুৱাৰী পুৱা 7:01 পৰা অৰ্থাৎ 12:09 ভিতৰত এইখিনি হ'ল আটাইতকৈ উত্তম আৰু সেয়েহে প্ৰত্যেকে 14 ফেব্ৰুৱাৰীৰ দিনাখন সৰস্বতী পূজা উদযাপন কৰিব অৰ্থাৎ উদযাপনৰ দিনা আপুনি কি কৰিব সৰস্বতী পূজা উদযাপনৰ দিনা প্ৰত্যেকজন শিক্ষাৰ্থীয়ে পুৱা গা পা ধুই চাফা কাপোৰ পিন্ধিব লাগে আৰু সেই চাফা কাপোৰৰ ভিতৰত হালধীয়া বগা মায়া সৰস্বতীয়ে বহুত ভাল পায় তো গতিকে তেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিলে খুব শুভ হয় আৰু এই দিনাখন ছাত্ৰ ছাত্ৰীসকলে দেৱী মাৰ ওচৰত হালধীয়া ফুল বগা ফুল কেশৰ হালধি এনেকুৱা ধৰণৰ কিছু বস্তু বা দ্ৰব্য অৰ্পণ কৰিলে তেওঁলোকৰ কাৰণে শুভ হয় প্ৰত্যেকজন শিক্ষাৰ্থীয়ে সৰস্বতী মাৰ সন্মুখত কিতাপ বহি অৰ্পণ কৰা সৰস্বতী মাৰ সন্মুখত সৰস্বতী মাই ভাল পোৱা হালধীয়া ফুল সৰস্বতী মাই ভাল পোৱা হালধীয়া মিঠাই বিশেষকৈ বুন্দিয়া আগবঢ়াব পাৰে তাৰোপৰি চন্দনৰ কথা ক'লৈ কেশৰৰ কথা ক'লৈ সেয়াও অৰ্পণ কৰিব পাৰে আৰু সৰস্বতী মাৰ বহুখিনি মন্ত্ৰ আছে তাৰ ভিতৰত কোনো এটা মন্ত্ৰই তেওঁক আৰাধনা কৰিব লাগে আৰু সেই মন্ত্ৰসমূহৰ ভিতৰত যদি কওঁ তেনেহ'লে ওম এং সৰস্বতী নমঃ এই মন্ত্ৰষাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে দেৱী মাৰ ওচৰত বন্দনা কৰিব লাগে অৰ্থাৎ তেওঁৰ ওচৰত আশীৰ্বাদ বিচাৰোঁতে এই মন্ত্ৰষাৰ চান্তিং কৰিব লাগে পূজা কৰাৰ সমান্তৰালকৈ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ পঢ়াৰ ৰুমটো অৰ্থাৎ ষ্টাডি ৰুমটো তেওঁলোকে সজাই ল'ব পাৰে আৰু সজাই লওঁতে সাধাৰণতে তেওঁলোকে মন কৰিব যে প্ৰত্যেকখন পঢ়াৰ টেবুল পূবফালে মূৰ কৰি পঢ়িলে তেওঁলোকৰ কাৰণে খুব শুভ হয় এয়া বাস্তু অনুসৰি তাৰোপৰি তেওঁলোকৰ পঢ়াৰ টেবুলৰ পিছফালে যাতে অৰ্থাৎ তেওঁ যিফালে পিঠিৰ পিছফালে কথা কৈছোঁ সেই স্থানত যাতে কোনো দৰ্জা নাথাকে পিঠিৰ পিছফালে যাতে কোনো টিভি নাথাকে কোনো বিচনা নাথাকে এই কথা মন কৰিব তাৰোপৰি পঢ়াৰ যিখন টেবুল আছে সেই টেবুলৰ সোঁ চাইডে সৰস্বতী আৰু গণেশ যে সৰস্বতী মা আৰু গণেশজী একটা প্ৰতিমা ৰাখিব পাৰে আৰু ঠিক তেনেকৈ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তেওঁ যিটো পঢ়াৰ ৰুম আৰু সেই ৰুমৰ টেবুলখনৰ সন্মুখত দুফালে দুডাল ময়ূৰ পাখি ৰাখিব পাৰে আৰু এই বস্তুখিনি ৰাখিলে তেওঁলোকৰ পঢ়া শুনাৰ বাধাবোৰ বাস্তু অনুসৰি খুব সুন্দৰকৈ হৈ উঠিব আৰু যি দুখ আছিলে সেই দায়দোষ সকলো কৰ্তন হ'ব গতিকে কাইলৈ সৰস্বতী পূজাৰ দিনাখন তেওঁলোকে টেবুলখন সজোৱাৰ উপৰিও মা সৰস্বতী মাক এইদৰে পূজা পাতল কৰিলে খুব শুভ হ'ব আৰু প্ৰত্যেকজন শিক্ষাৰ্থীক অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাই হওক মেট্ৰিক পৰীক্ষাই হওক যিখিনি শিক্ষাৰ্থী প্ৰশিক্ষাৰ্থী তেওঁলোকক সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ ধন্যবাদ